নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক IBPS PO নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াৰ অৰ্গেনাইজেশ্যনটো হৈছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, চমুকৈ IBPS। পোষ্টৰ নাম হৈছে PU MT। টোটেল পোষ্ট 5208 আছে। এপ্লাই মোডটো অনলাইন হ'ব আৰু 1 জুলাইৰ পৰা আপোনালোকে 21 জুলাইলৈ ইয়াত অনলাইন আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। IBPS PO ৰিক্ৰুটমেণ্ট ৰিজাৰ্ভ চেলাৰী ইয়াত আপোনালোকে 50,000 টকাকৈ পাৰ মান্থ চেলাৰী লাভ কৰিব। এজ লিমিট মিনিমাম এজ 20 বছৰ আৰু মেক্সিমাম এজ 30 ইয়াৰ্ছ, অৰ্থাৎ মিনিমাম 20 বছৰৰ পৰা আবেদন কৰিব পাৰিব আৰু মেক্সিমাম 30 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC EWS কেণ্ডিডেটসকলে 850 টকা দিব লাগিব। ফৰ SC ST PW কেণ্ডিডেটসকলে 175 টকা দিব লাগিব। পে'মেণ্ট মোড অনলাইন বাই ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড, নেট বেংকিং আৰু আদাৰ মোড। আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে ইয়াত পে'মেণ্ট কৰিব পাৰিব। জেনেৰেল OBC আৰু EWS কেণ্ডিডেটসকলে 850 টকা দিব লাগিব। SC ST PW কেণ্ডিডেটসকলে 175 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম, প্ৰিলি এণ্ড মেইন, ডকুমেণ্ট ভেৰিফিকেশ্যন। এইটো দুটাই হৈছে চিলেকশ্যন প্ৰচেছ। লিখিত পৰীক্ষাত আপোনালোকৰ অৱতীৰ্ণ হ'ব লাগিব, প্ৰিলি আৰু মেইন, আৰু ইয়াৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াৰ পিছত আপোনাৰ ফাইনেল জইনিং হৈ যাব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছড এনি ডিগ্ৰী গ্ৰেজুৱেশ্যন ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি ইনষ্টিটিউট। আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। কি ডকুমেণ্ট লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেট 1 জুলাইৰ পৰা হ'ব আৰু লাষ্ট ডেট ফৰ এপ্লাই অনলাইন 21 জুলাইলৈ আপোনালোকে আবেদন কৰিব পাৰিব। 1 জুলাইৰ পৰা 21 জুলাইলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইম্পৰ্টেণ্ট ডকুমেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম, প্ৰিলি এণ্ড মেইনছ হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC EWS কেণ্ডিডেটসকলে 850 টকা দিব লাগিব। ফৰ SC ST PW কেণ্ডিডেটসকলে 175 টকা দিব লাগিব। পে'মেণ্ট মোডটো ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে আপোনালোকে ইয়াত দিব পাৰিব। এজ লিমিট মিনিমাম এজ 20 বছৰ আৰু মেক্সিমাম 30 বছৰলৈ আপোনালোকে আবেদন কৰিব পাৰিব। IBPS PO ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 50,000 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইয়াৰ পোষ্টৰ নাম হৈছে PU MT। টোটেল পোষ্ট 5208। এপ্লাই মোডটো অনলাইন হ'ব। এপ্লাই ডেট 1 জুলাইৰ পৰা আপোনালোকে 21 জুলাইলৈ আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। তেন্তে আজিলৈ ইমানে, ধন্যবাদ।